চাওক ই এটা ক্যাপাসিটৰ যেটো ক্যাপাসিটৰ আমাৰ ফেনত লগা থাকে দিস ইজ ওয়ান কাইন্ড অফ ব্যাটারি চাওক ইও এটা ব্যাটারি হয় ইও এটা ব্যাটারি ই আমাৰ লাহে লাহে চাৰ্জ লৈ ই লাহে লাহে ডিসচাৰ্জ কৰে আৰু এই যেটো ক্যাপাসিটৰ আছে ই সেকেন্ডত চাৰ্জ লৈ সেকেন্ডতে ডিসচাৰ্জ কৰে তো এই ক্যাপাসিটৰ আৰু এই ব্যাটাৰিটোৰ মাজত কি ডিফাৰেন্স আছে লাষ্ট ভিডিওটোত মই ব্যাটাৰিটোক অপাৰেশন কৰি আপোনালোকক দেখাই দিছিলো যে ইয়াৰ ভিতৰত কি আছে তো ইয়াৰ ভিতৰতো সেম একে বস্তু আছে নে ইয়াৰ যদি সাইজ আমি কম্পেয়াৰ কৰো সব অলমোস্ট সেম এটো এটা পাইপৰ দৰে এটো এটা পাইপৰ দৰে এটো অলপ বহল বাৰু বাট অলমোস্ট সাইজ সেম সো যি কি নহওক তো এতিয়া এই ভিডিওটোত মই এই ক্যাপাসিটৰটোক অপাৰেশন কৰি আপোনালোকক দেখুৱাম যে ইয়াৰ ভিতৰত থাকে কি সো বলক আমি ইয়াক অপাৰেশন কৰো এন্ড জানি লও ইয়াৰ ভিতৰত কি আছে আৰু আপোনালোকে যদি এনেকুৱা ধৰণৰ ভিডিও অসমীয়াতে চাব বিচাৰে তেতিয়া হলে এই আসামিজ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখক আপোনালোকে এনেকুৱা ধৰণৰ ভিডিও এইটো চেনেলত পাই থাকিব তো বলক আমি ভিডিওটো এতিয়া আৰম্ভ চাওক এইটো এটা এক্টিভ ক্যাপাসিটৰ হয় যাক আমি আমাৰ ভাষাত ফেনৰ ব্যাটাৰি বুলি কওঁ তো যি কি নহওক দেখা পাইছে এটা এক্টিভ হয় তো প্ৰথমতে ইয়াক আমাৰ যেটো বাহিৰৰ আউটাৰ যেটো কভাৰ আছে হেতুক আমাৰ কাটিব লাগিব তেতিয়াহে আমি ভিতৰৰ বস্তুখিনি দেখিবলৈ পাম তো আমি প্ৰথমতে কভাৰটো কাটি লওঁ এইটো ক্যাপাসিটৰত আমি সাধাৰণতে দুটা লেয়াৰ দেখিবলৈ পাম প্ৰথমতেটো আমাৰ প্লাষ্টিকৰ লেয়াৰটো এটা আমি কাটি দিলো দেন এটা ৰাবাৰৰো ইয়াতে লেয়াৰ আমি দেখিবলৈ পাইছো আৰু তাৰ পিছত পাম আমি এলুমিনিয়াম ফয়েল এই আপোনালোকে ডায়াগ্ৰাম চাওক এই যি দুটা তার আছে ইয়াৰ এটা নেগেটিভ চাৰ্জ কানেকশন এটা পজিটিভ চাৰ্জ কানেকশন এন্ড ইয়াৰ ভিতৰৰ যি মেইন দুটা বস্তু মেইন যি দুটা কম্পোনেন্ট আছে এটা হল ডাইইলেক্ট্ৰিক আৰু এটা মেটেল প্লেট আৰু বাকি ই এলুমিনিয়াম এন্ড প্লাষ্টিক ইনসুলেশন এইবোৰ বিভিন্ন ধৰণৰ ক্যাপাসিটৰৰ বেলেগ বেলেগ হ'ব পাৰে মানে আউটাৰ কভাৰেজ আৰু বাহিৰত আপোনালোকে এলুমিনিয়ামো দিব পাৰে প্লাষ্টিকো দিব পাৰে যিকোনো হ'ব পাৰে আপোনালোকে গমে পায় দুটা টাইপৰ এলুমিনিয়ামো আমি দেখিবলৈ পাওঁ প্লাষ্টিকৰ আমি দেখিবলৈ পাওঁ ক্যাপাসিটৰ তো যি কি নহওক মেইন বস্তু আমাৰ যি দুটা কম্পোনেন্ট আছে ডাইইলেক্ট্ৰিক মেটেল প্লেট এই আপোনালোকে দেখা পালে আপোনালোকে মেটেল প্লেট ইয়াতে এইবোৰ হল মেটেল প্লেট এন্ড ইখিনি আৰু বেসিক বস্তু আছিল বাকি মই টেকনিক্যাল বা হিমান সায়েন্সৰ ভাষাত না যাও মই হেইবোৰ আপোনালোকক বুজাবলৈ অহা নাই মই জাস্ট প্ৰ্যাকটিক্যালি মানে থিওৰিটিক্যালি নহয় প্ৰ্যাকটিক্যালি বস্তুখিনি কেনেকুৱা দেখাত হেখিনি আপোনালোকক দেখুৱাবলৈ বিচাৰিছিলো বাকি আপোনালোকে যদি জানিব বিচাৰে ক্যাপাসিটৰ এটা কাম কেনেকৈ কৰে গোটেইখিনি সায়েন্সৰ ভাষাত যদি ভালকে জানিব বিচাৰে ইউটিউবত মাৰি দিব বেলেগ ভিডিও পাই যাব সো যি কি নহওক লাষ্ট ভিডিওটোত মই দেখাইছিলো আপোনালোকক লিথিয়াম ব্যাটাৰীৰ ভিতৰত কি থাকে ইয়া চাওক কি দেখিবলৈ পাইছে এন্ড আজি দেখালো ক্যাপাসিটৰৰ ভিতৰত কি থাকে ডিফাৰেন্সখিনি আপোনালোকে বুজি পাইছে নে ব্যাটাৰী আৰু আপোনালোকৰ ক্যাপাসিটৰৰ ইয়া চাওক ব্যাটাৰীৰ ভিতৰত এইখিনি বস্তু আছিল আৰু ক্যাপাসিটৰৰ ভিতৰত এইখিনি সো এইখিনি আৰু নেক্সট কি চাব বিচাৰে আপোনালোকে মোক কমেন্ট কৰি জনাব